চাওক হিমাশ্ৰী এটা কথা মন কৰিব যে গুৱাহাটীৰ যিখন বিশাল বজাৰ সেই বজাৰখনলৈ তিনিটা স্থানৰ পৰা মূলতঃ পাচলি আহে সেয়া হৈছে এটা বৰপেটা দ্বিতীয়টো হৈছে খাৰুপেটীয়া আৰু তৃতীয়টো হৈছে বৰ্তমান যিটো চলি আছে এয়া হৈছে শ্বিলং অৰ্থাৎ খাৰুপেটীয়াৰ পাচলি বজাৰত পোনপটীয়া ভূমিকা আছে ডাঙৰ ভূমিকা আছে গুৱাহাটীৰ বজাৰখনৰ ক্ষেত্ৰত বৰপেটাৰ ভূমিকা আছে আৰু শ্বিলঙৰ কিছু শতাংশ ভূমিকা আছে গতিকে এই তিনিটা স্থানৰ পৰা এতিয়া গুৱাহাটীলৈ মূলতঃ পাচলি গৈ আছে আৰু গুৱাহাটীত এই যিটো বিগত 10 দিন বা এসপ্তাহ ধৰি যিটো দামৰ যিটো দাম বৃদ্ধিৰ গুৱাহাটী মহানগৰীৰ বজাৰসমূহত যিটো জোৰ চলি আছে সেই জোৰটো কিয় সেই কথাখিনি জানিবৰ কাৰণে যে আমি খাৰুপেটীয়ালৈ আহিছোঁ আৰু খাৰুপেটীয়াৰ উৎপাদনস্থলীটো আমি যাম আৰু এই মুহূৰ্তত মই খাৰুপেটীয়াৰ যিখন বিশাল হোলচেল মাৰ্কেট যিখন পাইকাৰী বজাৰ সেই বজাৰখনত আছোঁ মই এই মুহূৰ্তত দেখুৱাম যে ৰাতিপুৱাৰ পৰা ইয়াত প্ৰায় ভালদৰে পোহৰ নোহোৱাৰ পৰা এক প্ৰকাৰে বজাৰ আৰম্ভ হৈ যায় আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়াৰ পাইকাৰী ব্যৱসায়ীসকল আহে আৰু এই ধৰণে তেওঁলোকে কুইণ্টেলে ইয়াত সামগ্ৰী বিক্ৰী কৰে এয়া মুহূৰ্তত জিকা এয়া তুলি দিয়া হৈছে আৰু জিকা এই ধৰণে তেওঁলোকে কুইণ্টলত তেওঁলোকে জিকা বিক্ৰী কৰিব গতিকে আজিৰ পাইকাৰীৰ দামটো কিমান মই তেওঁলোকৰ পৰাই জানিম প্ৰতিবিধ পাচলিৰ দাম কিমান এই মুহূৰ্তত জিকা তেওঁলোকে বিক্ৰী জিকা কিমান 42 পাইকাৰী হয় হয় আৰু বাকী পাচলিবিলাকৰ কওকচোন কিমান চলি আছে নীলাজী আমাৰ 31 চলি আছে এইটো নীলাজী পাইকাৰী ৰেট আৰু ভেন্দি বিক্ৰী হৈ আছে 35 ভেন্দি 35 আৰু ভোল জিকা এইবিলাক কিমান বিক্ৰী ইমান এনেকৈ আছে জিকাটো কম পালে 40 মান হৈ আছে ভোলটো আচলতে ইয়াত এই দামটো সচৰাচৰটো ঠিকে আছে নে বাঢ়িছে নে কি হৈছে অলপ বাঢ়িছে এতিয়া বাঢ়াৰ কাৰণটো হ'ল আমাৰ পথাৰতো চব্জি নাইতো নাই হোৱাৰ কাৰণেতো বাঢ়িছে আগতে যেনেকুৱা 4 কুইণ্টেল উঠিছিল এতিয়া উঠি আছে 80 কেজি 70 কেজি এইকাৰণে আল্টিমেটলি দামটো বাঢ়ি গ'ল উৎপাদন কমিছে দামটো বাঢ়িছে যেতিয়া উৎপাদন বাঢ়ে তেতিয়া দাম কমি যায় কিহৰ কাৰণে হৈছে বুলি মানে পানী হৈছে নে কি হৈছে বানপানীৰ কাৰণে হৈছে আমাৰ ইয়াত বানপানীটো কম হয় কিন্তু বেলেগ ঠাইত হয় যেনে শিলচৰ হয় হাইলাকান্দি হয় কৰিমগঞ্জত যিটো খবৰ আছে আমাৰ তাত যিটো খবৰ আছে যে খাৰুপেটীয়াৰ পৰা পাচলি এতিয়া শিলচৰত গৈছে খাৰুপেটীয়াৰ পৰা পাচলি মণিপুৰত গৈছে খাৰুপেটীয়াৰ পৰা পাচলি মিজোৰামত গৈছে কিমান সঁচাই এইটো একদম 100% সঁচা কথা খাৰুপেটীয়াৰ পৰা ক'ত পাচলি গৈছে আমাৰ ইয়াৰ পৰা দিল্লীত যায় মুম্বাইতো যায় তাৰপিছত কৰিমগঞ্জ হাইলাকান্দি তাৰপৰা সোণাৰীঘাট আগৰতলা শিলচৰ বমটিলা আৰু হাৰমতি বহুত জেগাত যায় গুৱাহাটীলৈ পাচলি কমকৈ পঠিওৱা হৈছে নেকি এতিয়া খাৰুপেটীয়াৰ পৰা গুৱাহাটীত পাচলিৰ সাংঘাতিক দাম গতিকে কি হৈছে খাৰুপেটীয়াৰ পৰা পাচলি নোযোৱা হৈছে নেকি গুৱাহাটীৰ ফালে যায় কম যায় কিয় যায় কাৰণ আমি কালি যেতিয়া গুৱাহাটীত ঘূৰিছোঁ যে গুৱাহাটীৰ বিক্ৰেতাই কৈছে যে খাৰুপেটীয়াৰ পাইকাৰী বেপাৰীয়ে উজনি অসমত যদি পাচলি বিক্ৰী কৰে বেছি দাম পায় যদি শিলচৰত পাচলি বিক্ৰী কৰে বেছি দাম পায় কিন্তু গুৱাহাটীত সেই দামটো নাপায় সেইকাৰণে আপোনালোকে তালৈ পঠিয়াইছে নেকি এইকাৰণে পঠাইছোঁ আৰু গুৱাহাটীৰ বেপাৰীটো কম আৰু গুৱাহাটী মানে যিমানখিনি চব্জি খায় সিমান আমাৰ ইয়াৰ পৰাতো নাযায় আমাৰ বাহিৰৰ চব্জিটো বেছি যায় বহুকেইটা অভিযোগ আছে হিমাশ্ৰী মই অকণমান ভিতৰলৈ যাম বজাৰখনৰ আৰু পৰিৱেশো দেখুৱাম এই মুহূৰ্তত বজাৰ ইয়াত পাইকাৰী বজাৰ লাগি আছে আৰু বিভিন্নজনে বিভিন্ন পাচলি লৈ বজাৰলৈ আহিছে এয়া গাজৰ আহিছে এয়া ভাতকেৰেলা আহিছে অৱশ্যে ভাতকেৰেলা এই মুহূৰ্তত এই যিসমূহ ভাতকেৰেলা আহিছে এই ভাতকেৰেলাসমূহ আহিছে বৰপেটাৰ বজাৰৰ পৰা কাৰণ খাৰুপেটীয়াত ভাতকেৰেলাৰ উৎপাদন খুব কম হয় গতিকে এয়া বৰপেটাৰ পৰা আহিছে ভাতকেৰেলাৰ দাম কিমান 60 টকা 60 টকা পাইকাৰী দাম পাইকাৰী দামটো 55 টকা ভাতকেৰেলাৰ পাইকাৰী দাম 55 টকা আগতে খাৰুপেটীয়াত হৈছিল নে এই প্ৰথম আগতে আৰু বেছি আছিল এতিয়া কম হৈছে এই 55 টকাৰ ভাতকেৰেলাটো গুৱাহাটীত কিমানত বিক্ৰী হয় ইয়াৰ পৰা কিমানত লৈ যায় আৰু কিমানত বিক্ৰী কৰে আপোনালোকে গম পায়নে কিমান বিক্ৰী কৰে এইটো ক'ব নোৱাৰো ইয়াৰ পৰা 55 টকা লৈ যায় ইয়াৰ পৰা ক'ত যায় পাচলি শিলচৰ যায় গুৱাহাটী যায় শিলচৰত কেতিয়াৰ পৰা পাচলি গৈ আছে বহুত দিনৰ পৰা গৈ আছে এতিয়া শিলচৰত পাচলি বানপানীৰ কাৰণে পাচলি নাই গতিকে শিলচৰৰ পাচলি মাৰ্কেটখন খাৰুপেটীয়াই পুৰা লৈ লৈছে এতিয়া বহুত জাগা যায় ইয়াৰ পৰা ইফালেও যায় তিনিচুকীয়া যোৰহাট ইফালেও গৈ আছে উৎপাদন কমিছে নেকি খাৰুপেটীয়াত আগত উৎপাদন কমি গৈছে বহুত কমিছে এইটো ক'বলৈ গ'লে এইটো মিনিমাম 50% কমি গৈছে 50% কমি গৈছে ঠিক আছে এইটো হৈছে এটা কাৰণ যে তেওঁলোকে কৈছে এই মুহূৰ্তত যে উৎপাদন কমিছে 50% প্ৰায় 50% উৎপাদন তেওঁলোকৰ কমিছে আৰু যিখিনি পাচলি ইয়াত একগোট হয় ইয়াৰ পৰা পাচলি আজিকালি শিলচৰৰ দিশে বেছিকৈ যোৱা হৈছে উত্তৰ পূবৰ ৰাজ্যসমূহৰ ফালে বেছিকৈ যায় আৰু গুৱাহাটীত এক প্ৰকাৰ ক'ৰবাত
এটা পাচলিৰ চাহিদা অনুযায়ী ক'ৰবাত অকণমান অভাৱ ঘটা যেন অনুভৱ হৈছে আৰু সেইকাৰণে হয়তো এই যিটো দামৰ তাৰতম্য সেই তাৰতম্য ঘটিছে আৰু তেওঁলোকে কৈছে যে উৎপাদন যেতিয়া আকৌ বাঢ়িব তেতিয়া হয়তো দামটো আকৌ নিয়ন্ত্ৰণত আহিব কিন্তু আজি 55 টকাৰ ইয়াত তেওঁলোকে পাইকাৰী মূল্যত এই ভাতকেৰেলাসমূহ 55 টকাত বিক্ৰী কৰিছে গতিকে 55 টকাত ইয়াৰ পৰা ভাতকেৰেলা খুচুৰা ব্যৱসায়ীয়ে লৈ গৈ টোল টেক্স দি ইয়াৰ পৰা আকৌ যদি মধ্যভোগীয়ে পইচা খায় তাততো অন্য এটা কথা তাৰপিছত যাতায়াতৰ খৰচ ইত্যাদি ইত্যাদি হৈ তাত গৈছে কিন্তু তাতো এটা কথা আছে যে এই যিখিনি পাচলি এই পাচলি ঠিক ইয়াতকৈ অকণমান বেছি দৰত পামহিৰ যিখন গুৱাহাটীৰ পামহিৰ যিখন পাইকাৰী বজাৰ আছে তাত বিক্ৰী হয় কিন্তু তাৰ পৰা গুৱাহাটীৰ মাজমজিয়ালৈ পাচলি আহোঁতে 20-30 টকা বাঢ়ি যায় গতিকে ক'ৰবাত এইখিনি কথাৰ পৰা এইটোৱে স্পষ্ট হয় যে আমি এইকাৰণে আজি ইয়ালৈ আহিছোঁ যে আচল যিটো দাম সেই দামটো কিমান চলি আছে বজাৰখনত আৰু ইয়াৰ পৰা এইটো স্পষ্ট হৈছে এই মুহূৰ্তত যে ক'ৰবাত অনিয়ন্ত্ৰিত যিটো বজাৰ ব্যৱস্থা সেই বজাৰ ব্যৱস্থাটো কিন্তু ধৰা পৰিছে গুৱাহাটীত বিশেষকৈ কাৰণ ইয়াৰ পৰা পাচলিৰ দাম যিটো আৰু গুৱাহাটীত যিটো পাচলিৰ দাম তাৰ মাজত পাৰ্থক্য এটা আছে আৰু ক'ৰবাত সেই পাৰ্থক্যটো ঠাইভেদে বেলেগ বেলেগ হৈছে এনেকুৱা নহয় যে কোনোবা এগৰাকী ব্যৱসায়ীয়ে সেইটো যদি 40 টকাত বিক্ৰী কৰিছে কোনোবাই লগে লগে 45 টকাত বিক্ৰী কৰিছে কোনোবাই 50 টকাত কোনোবাই 55 কোনোবাই 70 কোনোবা 80 গতিকে সকলোৱে মন মৰ্জিমতে গুৱাহাটীত বেপাৰ চলাইছে কিন্তু ইয়াৰ যিটো দাম সেই দামটো প্ৰকৃততে আজি আমি যিখিনি দামৰ কথা কৈছোঁ সেই দামখিনি ইয়াত চলি আছে আৰু কেইটামান পাচলিৰ দাম বন্ধাকবি কিমান চলি আছে আমি এইটো নাজানো এই বন্ধাকবি 15-16 টকা বিক্ৰী কৰি আছে বন্ধাকবি 15-16 টকা বিক্ৰী কৰিছে পাইকাৰী আৰু এইটো পাইকাৰী কিন্তু গুৱাহাটীত বন্ধাকবিৰ দাম আজিৰ তাৰিখত 40 পৰা 50 টকা প্ৰতি কিলো এইটোতো আমি ক'ব নোৱাৰো এইটো গুৱাহাটীত বিক্ৰী কৰি আছে মানে ইয়াৰ পৰা 40-50 এনেকুৱা চলি আছে ইয়াতে যাওঁতে পুলিচে যিমান কৰে সেইকাৰণে চলি আছে ৰাস্তা পুলিচে গাৰ্ড দিয়া পইচা দিয়া নিদিলে কি হ'ব দুখীয়া মানুহ তিয়হ বিক্ৰী হ'লে 40 টকা কিয় কিমানত বিক্ৰী হৈছে 40 টকা বিক্ৰী হ'ল 40 টকাত বিক্ৰী গতিকে এখন বিশাল বজাৰ গতিকে এই বজাৰখনৰ যিটো পাইকাৰী দাম সেই পাইকাৰী দামৰ কথা তেওঁলোকে এই মুহূৰ্তত উল্লেখ কৰিছে আৰু আজি আমাৰ আৰু দুগৰাকী সাংবাদিক আমাৰ আছে গুৱাহাটীৰ খুচুৰা বজাৰত তেওঁলোকেও ক'ব যে খুচুৰা বজাৰৰ এই মুহূৰ্তত পৰিৱেশ কেনেকুৱা কিন্তু এয়া হৈছে যে যিটো পাইকাৰী বজাৰ খাৰুপেটীয়াৰ এখন অসমৰ পাচলিৰ বজাৰৰ এটা বৃহৎ ক্ষেত্ৰ গতিকে এই পাচলিৰ বজাৰৰ পৰা এই আমি পাইকাৰী দামসমূহ আমি আগবঢ়ালোঁ দৰ্শকসকলক আৰু গতিকে ভাবি চাওক যে গুৱাহাটীত কিটো অৱস্থা চলি আছে কি পৰ্যায় চলি আছে পাচলিৰ ক্ষেত্ৰত আৰু ইয়াৰ পিছত আমি উৎপাদনস্থলীলৈ যাম তেওঁলোকে যিখিনি কথা অভিযোগ দিছে যে উৎপাদন প্ৰায় 50% হ্ৰাস পাইছে তেওঁলোকৰ সঁচাকৈয়ে উৎপাদন হ্ৰাস পাইছে নে কৃষকে দাম পোৱা নাই নে কি হৈছে গোটেই আচল কথাটো সেইটো উলিয়াবৰ কাৰণে চেষ্টা কৰিম হয় ঋষি ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিম এয়া খাৰুপেটীয়া বজাৰৰ সামগ্ৰিক যি বৰ্তমান দৰদাম চলি আছে সেয়া আমি জনাইছো প্ৰতিবিধ সামগ্ৰীৰে খাৰুপেটীয়া বজাৰ যথেষ্ট কম দাম কিন্তু মহানগৰীত আহি পোৱাৰ পাছতে দামসমূহৰ জুই চাই মূল্য বৃদ্ধি হয় আৰু এই যি বৰ্তমান মূল্য বৃদ্ধি অব্যাহত আছে সেয়াই কিন্তু কুঙা কৰি তুলিছে সাধাৰণ জনতাক পুনৰবাৰ ধন্যবাদ জনাইছো ঋষি পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ